সোৱণশিৰিৰ পাৰত নদীবান্ধ কেন্দ্ৰিক উপন্যাস নৈ নিনাদ উন্মোচন গোগামুখৰ সোৱণশিৰিৰ পাৰৰ ইকোলজত শিখাজ্যোতি কোঁৱৰৰ উপন্যাসখন উন্মোচন কৰে ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই জুবিন গাৰ্গক স্মৰণ তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উন্মোচনী সভা মুকলি কৰে ধ্ৰুৱজ্যোতি কোঁৱৰে আৰু এই উপন্যাসখনত নদীবান্ধ আন্দোলনৰ সমান্তৰালকৈ এজন সাংবাদিকৰ জীৱন যাত্ৰা প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰা হৈছে আমি প্ৰতিষ্ঠিত কিছু প্ৰকাশন গোষ্ঠীৰ যদি সহায় পাওঁ কিছু পৰামৰ্শ ল'লে উপন্যাসে এটা ভাল প্ৰাপ্তি পায় বুলি শৈলেন বৰুৱা ডাঙৰীয়াৰ হয়তো পৰিছে তেখেতৰো এই অধ্যয়ন বা তেওঁৰ যি অভিজ্ঞতা সাহিত্য ক্ষেত্ৰত মানে যিটো ইক'চিষ্টেম পাৰিপাৰ্শ্বিকতা কেনেকৈ মানে বান্ধটোৱে ক্ষতিগ্ৰস্ত কৰিছে মাছ কাছবোৰ কলৈ গৈছে পাই যায় তেওঁৰ স্বামীজনে মানুহজন যেতিয়া সাহিত্যিক গতিকে তেওঁৰ পত্নীয়ে মানে তেওঁৱে লিখি দিছে চাগে সেনেকৈ বুলি ভাবিলে